ভিডিওটো ষ্টাৰ্ট কৰাৰ আগতে প্ৰথমতে গাড়ীখন কিহৰ কাৰণে বিক্ৰী কৰিব এই ৰিজনটো মই আপোনালোকক কৈ আছোঁ হা। মানে গাড়ীখন বিক্ৰী কৰা এটাই ৰিজন, দাদাৰ মানে বহুত পইচাৰ প্ৰব্লেম চলি আছে বৰ্তমান। ইমাৰ্জেঞ্চি দাদাজনক পইচা লাগে মানে বৰ্তমান দাদাজনৰ কোনোবা মানে নাৰ্ছিং ৰুমত আছে, পইচাৰ বহুতখিনি দৰকাৰ। এইটো কাৰণে দাদাজনে মানে ডাইৰেক্ট কম দামতে দিব, আৰু যোনটো প্ৰাইচত মই আপোনালোকক আজি দি আছোঁ এইটো প্ৰাইচ আপোনালোকে চাগে এইখন কালি গাড়ী আপোনালোকে এইখন নাপাবই। আজিৰ ভিতৰতে যদি আপুনি দাদাজনক কল কৰি বুকিং কৰি ৰাখে তেতিয়াহ'লে আজি পাব আপোনালোকে, কিন্তু কালিলৈকে নাথাকিব। মানে যোনটো প্ৰাইচত মই আপোনালোকক এইখন গাড়ী দি আছোঁ এইটো প্ৰাইচ আপোনালোকে অসমত যিকোনো জেগাতে আপোনালোকে নাপাব। প্ৰাইচটো মই আপোনালোকক কৈ আছোঁ 75ত ফিক্স প্ৰাইচ, আপোনালোকক 75ত দাদাজনে দিব। ইয়াত আপোনালোকৰ মানে 1 টকাও কম নহ'ব, দাদাজনে কৈ আছে। ইঞ্জিন গেৰাণ্টি দাদাজনে পূৰা ইঞ্জিন গেৰাণ্টি ল'ব বৰ্তমান, আৰু গাড়ীখন পূৰা টিপটপ কণ্ডিশ্যন হৈ আছে। মানে যিমানখিনি গাড়ীৰ মানে প্ৰব্লেম আছিল কমপ্লিট দাদাজনে ঠিক কৰি লৈছে। গাড়ীখন পূৰা একদম টিপটপ কণ্ডিশ্যন হৈ আছে, ইঞ্জিনৰ গেৰাণ্টি ল'ব দাদাজনে। আৰু গাড়ীখন 2006 মডেল হয়, আৰু গাড়ীখন আপোনালোকে এইখন এইটো মডেল মানে 2010লৈকে চলিছে। তাৰপিছত মানে এইখন আপ টু ডেট হৈছে মানে গাড়ীখন, আৰু এইখন বৰ্তমান গাড়ী 2026লৈকে আপ টু ডেট কৰা আছে মানে আৰচিখন, আৰু 5 বছৰ আপোনালোকে বঢ়াই ল'ব পাৰিব। এইখন 2031লৈকে চলাব পাৰিব এইখন গাড়ী। আৰু লগতে এইখন গাড়ী যদি আপোনালোকে লয় একদম কম দামত দিয়া হ'ব আপোনালোকক। 75ত দাদাজনে দি আছে। 75ত মোৰ জানা মতে মানে 75ত আপোনালোকে এইখন গাড়ী আপোনালোকে কেতিয়া নাপায়। আপোনালোকে গমেই পায় মাৰুতি চুজুকিৰ গাড়ী যিকোনো জেগাত আপোনালোকে, আমাৰ অসমত যিকোনো জেগাত আপোনালোকে পাৰ্টছ পাব, য'তে ত'তে পাব, সৰু সৰু জেগাতো আপোনালোকে পাৰ্টছ পাব। এইটো কাৰণে আপোনালোকে যদি একদম কম দামৰ ভিতৰত যদি আপুনি এখন গাড়ী ল'ম বুলি ভাবি আছে তেতিয়াহ'লে এইখন ল'ব পাৰে। এইখন মানে কি ল'লে আপোনাৰ কি ভাল হ'ব, যিকোনো জেগাত এভেইলেবল আছে পাৰ্টছ আপোনাৰ। ইয়াৰ মানে যিমানখিনি পাৰ্টছ আছে একদম কম দামত আপোনালোকে পাব। আৰু এইখন বৰ্তমান এড্ৰেছটো মই আপোনালোকক কৈ আছোঁ। এইখন এড্ৰেছটো আছে আপোনাৰ, গাড়ীখন নগাঁৱত আছে বৰ্তমান, আৰু মালিকৰ নম্বৰটো মই ডাইৰেক্ট কমেণ্টত দি দিছোঁ। মালিকৰ নম্বৰটো যদি আপোনালোকে কমেণ্টত চাব, যদি ডিলেট হৈ গৈছে তেতিয়াহ'লে ভাবি ল'ব গাড়ীখন চেল হৈ গৈছে। আৰু আপোনাৰ লগত যদি ছেকেণ্ড হেণ্ড গাড়ী, ছেকেণ্ড হেণ্ড ট্ৰেক্টৰ আছে, মানে আপোনালোকে যদি চেল কৰিম বুলি ভাবি আছে জেনুইন হিচাপত, তেতিয়াহ'লে 7002383317 এইটো মোৰ পাৰ্চনেল হোৱাটছএপ নম্বৰ হয়। ইয়াতে আপোনালোকে মোক এনেকুৱা টাইপৰ ভিডিঅ' বা আপোনালোকে ফটো মোক দিব পাৰে। মই যিমানখিনি চেষ্টা কৰোঁ আপোনালোকৰ কাৰণে শ্বেয়াৰ কৰিব চেষ্টা কৰিম।